এবাৰ ভাবি চাওকচোন যে আপুনি কষ্ট কৰি পঢ়িলে টপো কৰিলে কিন্তু কেৱল মহিলা হোৱাৰ বাবে আপুনি ডিগ্ৰী নাপালে এইটো কিন্তু কোনো কাল্পনিক ঘটনা নহয় এনেকুৱা হৈছে ভাৰতৰ প্ৰথম মহিলা লয়াৰ কৰ্নেলিয়া সৰাবজিৰ লগত যেতিয়া সমাজে কৈছিল যে ছোৱালীৰ কাম কেৱল ঘৰ সম্ভালাৰ তেতিয়া তেখেতে ডেকান কলেজ পুনেৰ পৰা টপ কৰিছিল আৰু সপোন দেখিছিল ইংলেণ্ডলৈ গৈ পঢ়াৰ কিন্তু তেখেত হল ছোৱালী তো সেইবাবে স্কলাৰশিপ নাপায় ন্যাশনাল ইণ্ডিয়ান এছ'চিয়েশ্যনৰ পৰা তেখেতে সহায় ললে আৰু গৈ পালে অক্সফৰ্ড তেখেত হৈ পৰিল ভাৰতৰ প্ৰথম মহিলা যিগৰাকীয়ে অক্সফৰ্ডৰ পৰা পঢ়িছিলে কিন্তু অক্সফৰ্ডে ডিগ্ৰী নিদিলে কাৰণ তেখেত এগৰাকী মহিলা তেখেতে ভাৰত উভতি আহিল LLB কৰিলে কিন্তু মহিলাইটো উকালতি কৰিব নোৱাৰে 30 বছৰ পিছত অক্সফৰ্ড বাধ্য হৈ গল তেখেতক ডিগ্ৰী দিবলে 1924 তেখেত হৈ পৰিল ভাৰতৰ প্ৰথম মহিলা উকিল আৰু তেখেতে বহুতো মহিলাক সহায় কৰিলে তেখেতে বুজালে যে সমাজৰ কাম হল কোৱাটো যে আপুনি নোৱাৰে আৰু আপোনাৰ কাম হল সমাজক ভুল প্ৰুফ কৰাটো থ্যাংক ইউ ফৰ ওয়াচিং